ৰঙানদী সমষ্টিৰ অসম জাতীয় পৰিষদৰ নতুন যিখন কমিটি গঠন হ'ল, এই কমিটিখনত এই অভাজনক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে তেখেতলোকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নতুন হিচাপে জাতীয়তাবাদী যি চেতনা, সেই চেতনাৰে দলটিক আগবঢ়াই নিবলৈ কিমানখিনি পাৰোঁ সদায় চেষ্টা কৰি যাম। জ্যেষ্ঠসকলৰ আশীৰ্বাদ, জ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ সদায় আগবাঢ়ি যাম। আৰু যিহেতু বৰ্তমান চৰকাৰখনৰ যি মানে কুটাঘাতমূলক বুলিয়ে কৈছোঁ আৰু ৰাজনীতি চলি আছে, সাম্প্ৰদায়িক বিহবাস্ত্ৰ যি ছটিয়াইছে, তাত আমাৰ দলটিয়ে আৰু বিশেষকৈ ৰাইজে নতুনত্ব বিচাৰিছে। বৰ্তমান আমাৰ নতুন যুৱ প্ৰজন্মই যিহেতু নতুনত্ব বিচাৰিছে, গতিকে সেই নতুনত্ব দিবৰ বাবে কেনেদৰে আগবঢ়াব পাৰোঁ পৰৱৰ্তী সময়ত আমি পৰ্যালোচনা কৰি আমি আগবাঢ়ি যাম। নতুন হিচাপে ইমানখিনিয়ে ক'লোঁ, পিছত আৰু আপোনালোকক বহলাই বিস্তৃতভাৱে ক'ম। গতিকে মই ক'বলৈ অসম জাতীয় পৰিষদ দলৰ আজি ৰঙানদী সমষ্টি গঠন কৰা হৈছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ ঘোষণা কৰাৰ পিছত আজি আমি অসম জাতীয় পৰিষদ দলে ইয়াত উপস্থিত হৈ বিভিন্ন আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতৃত্বসকল তথা জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক লগত লৈ আজি ৰঙানদী সমষ্টিখন গঠন কৰা হৈছে। আজি সভাখনত উপস্থিত থাকে আমাৰ জাতীয় মহিলা শক্তিৰ সন্মানীয় সাধাৰণ সম্পাদিকা আমাৰ আটাই শ্ৰদ্ধাৰ গীতাঞ্জলি হাজৰিকা বাইদেউ, উপস্থিত থাকে সাংগঠনিক সম্পাদিকা জাতীয় মহিলা শক্তিৰ, আৰু লগতে বিভিন্ন পঞ্চায়তৰ পৰা অহা প্ৰতিনিধিসকল এই সভাখনত অংশগ্ৰহণ কৰি জাতীয় পৰিষদ দলৰ লখিমপুৰ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক অচ্যুত কৃষ্ণ হাজৰিকাদেৱৰ পৰ্যবেক্ষণত আজি এখনি সমিতি গঠন কৰা হৈছে। ইয়াতে আমি 3খনকৈ সমিতি গঠন কৰিছোঁ। আগন্তুক দিনত জাতীয় পৰিষদ দলক অসমৰ মাটিত কেনেধৰণে আমি শক্তিশালী কৰিব পাৰোঁ সেই উদ্দেশ্যে আজি এই সমিতিখন গঠন কৰা হৈছে। ইয়াত জাতীয় মহিলা শক্তি, জাতীয় যুৱ শক্তি সমূহ সমিতিখন গঠন কৰা হৈছে। আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, আজি অসম জাতীয় পৰিষদ দলৰ ৰঙানদী সমষ্টিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ফুলবাৰী পঞ্চায়তৰ অন্তৰ্গত ৰঙানদী সমষ্টিক যিজনে প্ৰতিনিধিত্ব কৰিছিলে দীপাংকৰ ভৰালী। সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে আমাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া, আৰু প্ৰচাৰ বিভাগৰ দায়িত্বত পুৰন্দ গগৈ ডাঙৰীয়াক নেতৃত্ব, আৰু লগতে এখন 51জনীয়া সমিতি গঠন কৰা হৈছে। ইয়াৰ লগে লগে আমি জাতীয় মহিলা শক্তিৰ ৰঙানদী সমষ্টিৰ সভানেত্ৰী হিচাপে আমি দায়িত্ব অৰ্পণ কৰা হৈছে ববিতা বৰুৱা বাইদেউক, আমাৰ মাজত উপস্থিত আছে। এইখিনিতে আমি আপোনালোকক ওচৰত ক্ষমা প্ৰাৰ্থী, আমি আগতীয়াকৈ তেখেতসকলক চিনাকি কৰি দিব লাগিছিল। আমি সভাপতি আজি যিখন ৰঙানদী সমষ্টি গঠন কৰা হৈছে, এই সমষ্টিখনৰ সন্মানীয় সভাপতিৰ দায়িত্ব মোৰ কাষত বহি আছে দীপাংকৰ ভৰালী ডাঙৰীয়া। সাধাৰণ সম্পাদকৰ দায়িত্বত আছে আমাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ডাঙৰীয়া। জাতীয় যুৱ শক্তিৰ সভাপতিৰ দায়িত্বত আছে আমাৰ আটাই শ্ৰদ্ধাৰ কেশৱ উপাধ্যায় ডাঙৰীয়া, সাধাৰণ সম্পাদক মিণ্টু নেওগ ডাঙৰীয়া, আৰু লগতে সাধাৰণ সম্পাদিকা আমাৰ জাতীয় যুৱ শক্তিৰ জোনমণি বৰা। গতিকে আৰু মহিলা শক্তি আমাৰ সভানেত্ৰী বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি সকলোকে আপোনালোকৰ জৰিয়তে এই কথাখিনি অৱগত কৰিলোঁ, আৰু লগতে অহা 10 তাৰিখলৈ আমাৰ অসম জাতীয় পৰিষদ দলৰ জিলা সমিতিৰ এখনি পূৰ্ণাংগ অধিৱেশন হ'ব। এই পূৰ্ণাংগ অধিৱেশনখনি আমি আজি ৰঙানদী সমষ্টিৰ পৰাই এক প্ৰকাৰে আমি আগন্তুক দিনত কেনেকৈ লখিমপুৰ জিলাখন অধিক শক্তিশালী কৰিব পাৰোঁ এই বিষয়ে আজি বিভিন্ন স্তৰত, বিভিন্ন পৰ্যায়ত বিভিন্ন সমস্যাসমূহক আলোচনা কৰা হৈছে।
বিশেষকৈ আপোনালোক সকলোৱে জানে লখিমপুৰ জিলাখনৰ ভিতৰত ৰঙানদী সমষ্টিটো অতিকৈ এতিয়া এটা পিছপৰা সমষ্টি বুলিয়ে ক'ব লাগিব, যিহেতু ইয়াত বানপানী গৰাখহনীয়া সমস্যা আছে। আপোনালোকে এটা কথা অৱগত, যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছে যে আমাৰ বৰ্তমান লখিমপুৰৰ যিজন ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ পদৰ প্ৰাৰ্থী, তেখেতৰ নেতৃত্বত ৰঙানদী সমষ্টিত বৃহৎ মথাউৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হৈছে। তেখেতৰ ঘনিষ্ঠ এগৰাকী ঠিকাদাৰ, গুপ্তা উপাধিৰ এগৰাকী ঠিকাদাৰে তেখেতৰ এই যিখিনি ৰঙানদী সমষ্টিৰ 7 লাখ টকীয়া কামটো 5 লাখমান টকা পাই উদ্যোগ কৰি আমাৰ ৰঙানদী নৈপৰীয়া ৰাইজক ধন আত্মসাৎ কৰিছে। এই বিষয়টো আজি আমি এনেধৰণৰ বিভিন্ন স্তৰৰ বিভিন্ন সমস্যা, ৰঙানদী সমষ্টিৰ বিভিন্ন সমস্যা, বান গৰাখহনীয়া সমস্যা, অৰুণাচলৰ সীমা সমস্যা, আমাৰ নিচেই কাষতে থকা ফুলবাৰী অঞ্চলত অৰুণাচলী যি আগ্ৰাসন, আদি বিভিন্ন এই সমস্যাৰ বিষয়ত আমি আলোচনা কৰিছোঁ। অসমৰ মাটি অৰুণাচলে যিদৰে আগ্ৰাসন কৰি অসমীয়া ৰাইজক হাৰাশাস্তি কৰি আহিছে, তাৰ লগে লগে আমাৰ বান গৰাখহনীয়া সমস্যা আছে, আৰু তাৰ লগে লগে আমাৰ যি বিভাজনৰ ৰাজনীতি আজি শাসকীয় দলটোৱে কৰিছে, এই সমূহ বিষয় আলোচনা কৰি আজি আমি এখন পূৰ্ণাংগ সুস্থ সবল জাতীয়তাবাদী শিবিৰৰ এটা ৰঙানদী সমষ্টি সমিতিখন গঠন কৰা হৈছে। এই বিষয়ে আপোনালোকক অৱগত কৰিলোঁ, আৰু পৰৱৰ্তী দিনত আমি জাতীয়তাবাদৰ নীলিম পতাকা আমাৰ লখিমপুৰত উৰুৱাবলৈ বা সমগ্ৰ অসমত উৰুৱাবলৈ আমি সক্ষম হ'ম বুলি বক্তব্য সামৰণি।